নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মী, এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যদি আপোনালোকে সপোনত প্ৰায় বেয়া সপোন দেখে, যেনেকৈ সাপে খুটা, বাঘে খেদা, হাতীয়ে গছকা, গাত জুই লাগি যোৱা বা মৰা মানুহ দেখি থাকে প্ৰায়, বা ভূত প্ৰেত বা নিগেটিভ শক্তি আপোনালোকে সপোনত দেখিবলৈ পায়, যি সপোনেই দেখে সেয়া আপোনালোকে নিগেটিভ সপোন দেখে, প্ৰায় আপোনালোকে ৰাতি বেয়া সপোন দেখি চিঞৰি উঠিবলৈ বাধ্য হৈছে, ৰাতি আপোনালোকে সাৰ পাই যাবলৈ বাধ্য হৈছে। যদি এনেকুৱা আপোনাৰ লগত হৈ আছে, তেন্তে তাৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, বেয়া সপোন দেখাৰ বিভিন্ন কাৰণ থাকে। যদি আমাৰ মনত বহুত বেছি আমি নিগেটিভ চিন্তা কৰোঁ, বা যদি আমাৰ অ'ৰাত, আমাৰ শৰীৰৰ যিটো অ'ৰা আছে তাৰ ওপৰত যদি নিগেটিভ শক্তিৰ প্ৰভাৱ পৰে, বা কাৰোবাৰ বেয়া নজৰ পৰে, বা যদি আপোনালোকৰ কোনোবা পাপী গ্ৰহৰ দশা চলি থাকে, যেনেকৈ ৰাহু, কেতু, শনি ইত্যাদিবিলাকৰ দশা চলি থাকিলেও তেতিয়াও আমি ৰাতি বেয়া সপোন দেখিবলৈ লওঁ। আৰু এই ঘটনাটো আপোনাৰ লগত কণ্টিনিউ হ'বলৈ লয়। অৰ্থাৎ বহু দিনৰ মূৰত যদি আপোনালোকে কোনোবা এদিন বেয়া সপোন দেখে, তেতিয়া কোনো ধৰণৰ বিশেষ চিন্তা কৰাৰ কাৰণ নাথাকে। কিন্তু যদি আপোনালোকে কণ্টিনিউ বেয়া সপোন দেখিবলৈ লয়, এইটো কিন্তু ভাল সংকেত নহয়। হয়তো ভৱিষ্যতে আপোনাৰ লগত কিবা ডাঙৰ সমস্যা হোৱাৰ সম্ভেদ বা ইংগিত আপোনাক সপোনৰ মাধ্যমেদি ইউনিভাৰ্ছে প্ৰদান কৰে। গতিকে আপোনালোকে প্ৰায়ে যদি বেয়া সপোন দেখিবলৈ লৈছে, তেন্তে আপোনালোকে সাৱধান হোৱা উচিত। বন্ধুসকল, এতিয়া কথা হ'ল যে আমি যদি বেয়া সপোন প্ৰায় দেখিবলৈ লওঁ, তেন্তে তাৰ কি উপায় কৰা উচিত? বন্ধুসকল, তাৰ কাৰণে মই ইয়াৰ আগতেও আপোনালোকক বিভিন্ন উপায় সম্পৰ্কে কৈছিলোঁ, মন্ত্ৰ সম্পৰ্কে কৈছিলোঁ, এঞ্জেল নাম্বাৰ সম্পৰ্কে কৈছিলোঁ, চুইটচৰ্ডৰ সম্পৰ্কে কৈছিলোঁ। আজি মই আপোনালোকক এটা পৰীক্ষিত আৰু 100% কাম কৰা এটা উপায় সম্পৰ্কে ক'ম, যিটো উপায় যদি আপোনালোকে মই কোৱা ধৰণে প্ৰয়োগ কৰে, আপোনালোকে যদি ৰাতি প্ৰায় বেয়া সপোন দেখে, বেয়া সপোন দেখি আপোনালোকে ৰাতি সাৰ পাই যায় বা চক খাই যায় বা কেতিয়াবা চিঞৰিবলৈ বাধ্য হয়, তেন্তে সেই সমস্যা আপোনালোকৰ খুব 2-4 দিনৰ ভিতৰতে শেষ হৈ যাব। আজি যিটো উপায় মই আপোনালোকক কওঁ, আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আৰু মই যেনেকৈ কওঁ সেইদৰে পালন কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, আপোনালোকে যদি কণ্টিনিউ বেয়া সপোন দেখি থাকে আৰু তাক যদি আপোনালোকে ইগন'ৰ কৰে, এইটো কিন্তু ভাল কথা নহয়। কাৰণ ইয়াৰ সপোনৰ জৰিয়তে আমাক ইউনিভাৰ্ছে বহু কথাই ইংগিত প্ৰদান কৰে। কিন্তু অৱশ্যে সপোনৰ ফলাফলৰ সম্পৰ্কে বহুত বিভিন্ন কথা আছে, যে আমি কোনটো ৰাতিৰ পোহৰত সপোন দেখিছোঁ বা কোন দিনা আমি সপোন দেখিছোঁ, সেই দিনটোৰ কথাও আছে, বা কোন পোহৰত আমি সপোন দেখিছোঁ সেইটোও এটা কথা আছে। কিন্তু তথাপি যদি কণ্টিনিউ আপোনালোকে বেয়া সপোন দেখি থাকে, এইটো কিন্তু ভাল কথা নহয়। তাৰ কাৰণে আপোনালোকে কি কৰিব পাৰে? বন্ধুসকল, নিজৰ শৰীৰটোৰ অ'ৰাটো ক্লিন কৰিব লাগে। ফাৰ্ষ্ট কেনেকৈ কৰিব লাগে? ডেইলি আপোনালোকে গা ধোৱা পানীত গংগাজল, যদি আপোনাৰ গংগাজল নাই তেন্তে অকণমান আপোনালোকে নিমখ, বেছিকৈ নহয়, অকণমান নিমখ আপোনালোকে পানীত মিলাই, বা তাত তুলসী পাত্তা আপোনালোকে দি, বা চন্দন পাউডাৰ অকণমান মিলাই, বা গোলাপ জল অকণমান মিলাই আপোনালোকে স্নান কৰিব। যিকোনো এটা বস্তু দি পেলাই স্নান কৰিলেই হ'ব। গোটেইখিনি বস্তু যে প্ৰয়োজন তেনেকুৱা কোনো কথা নাই। ডেইলি আপোনালোকে গা ধোৱা পানীত গংগাজল মিলাব, নহ'লে চন্দন মিলাব, নহ'লে তুলসী পাত্তা দি ল'ব, নহ'লে আপোনালোকে অকণমান নিমখ দি ল'ব আৰু গা ধুবলৈ আৰম্ভ কৰিব। বন্ধুসকল, এনে কৰিলে আপোনালোকৰ শৰীৰৰ যিখিনি নিগেটিভিটি আছে, সেইখিনি গা ধোৱা পানীৰ সৈতে আপোনাৰ শৰীৰৰ পৰা আঁতৰি যায়। আৰু যেতিয়া অ'ৰা ক্লিন হ'বলৈ লয়, আমাৰ মন পজিটিভ হ'বলৈ লয়, বা আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটো পজিটিভ হ'বলৈ লয়, আমাৰ বেয়া সপোন দেখাৰ প্ৰৱণতা নাইকিয়া হৈ যায়। তাৰ লগতে আপোনালোকে মই যিটো উপায় আপোনালোকক দিছোঁ, এই উপায়টো কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে যিকোনো বাৰে, এই উপায়টো আপোনালোকৰ কোনো বাৰ নাই নিৰ্দিষ্ট যে এইটো বাৰতে কৰিব লাগিব, যিকোনো বাৰে আপোনালোকে এই উপায়টো কৰিব পাৰে। আপোনালোকে ৰাতিপুৱাৰ সময়ত গা পা ধুই ভালকৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ শুদ্ধ বস্ত্ৰ পিন্ধি কোনো নিৰ্দিষ্ট স্থানত বহি লৈ ভোজপাত আপোনালোকে নিশ্চয় চিনি পায়। ভোজপাতত বিভিন্ন ধৰণৰ যন্ত্ৰ নিৰ্মাণ কৰা হয়, আৰু সেই ভোজপাত পূজাৰ দোকানত আপোনালোকে বিচাৰিলে পাই যাব। আৰু যদি আপোনালোকৰ ভোজপাত বিচাৰি নাপায়, তেন্তে কোনো হোৱাইট পেপাৰত, বেছি ডাঙৰ পেপাৰ নালাগে, 2x2 অকণমানি কাগজ এখনতে আপোনালোকে ৰঙা কলমৰ সৈতে এই যন্ত্ৰটো লিখিব। আৰু যন্ত্ৰটো লিখোঁতে
আপোনালোকে যন্ত্ৰটোৰ তলত নিজৰ নামটো সম্পূৰ্ণ নামটো লিখিব তলত এটা মন্ত্ৰ লিখিব মন্ত্ৰটো হৈছে ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা এই মন্ত্ৰটো আপোনালোকে ধুনীয়াকৈ যন্ত্ৰটোৰ তলত লিখিব বন্ধুসকল পোনপ্ৰথমে আপোনালোকে যন্ত্ৰটো বনাই ল'ব যন্ত্ৰটোৰ তলত নিজৰ নাম লিখিব তাৰ তলতে মন্ত্ৰটো লিখিব যন্ত্ৰটো লেখাৰ শেষত আপোনালোকে যন্ত্ৰটো কোনোবা নিৰ্দিষ্ট স্থানত ৰাখি ল'ব ৰাখি লৈ আপোনালোকে এডাল ধূপ জ্বলাই ল'ব ধূপ এডাল জ্বলাই লৈ আপোনালোকে যন্ত্ৰটোৰ চাৰিওফালে যেটো মন্ত্ৰ মই আপোনালোকক কৈছিলোঁ ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা এই মন্ত্ৰটো আপোনালোকে 9 বাৰ জপ কৰিব এনেকৈ যন্ত্ৰটো ৰাখি ল'ব যন্ত্ৰটো ৰাখি ধূপডাল চাৰিওফালে ঘূৰাই ঘূৰাই আপোনালোকে এই মন্ত্ৰটোকে 9 বাৰ জপ কৰিব ওম দ্ৰুং দুৰ্গা ৰক্ষানি স্বাহা তাৰ পিছত আপোনালোকে সেই যন্ত্ৰটো কেইটামান বগা খৰিও ৰাখিব কেইটামান বগা খৰিও আপোনালোকে যন্ত্ৰটো ৰাখিব যন্ত্ৰটো ধুনীয়াকৈ জাপিব জাপি লৈ আপোনালোকে নিজৰ গাঁৱৰ তলত ৰাখি দিব বা আপোনালোকে গাঁৱৰ কভাৰৰ ভিতৰতো যন্ত্ৰটো ভৰাই ৰাখিব পাৰে আপোনালোকে মই যেনেকৈ ক'লো তেনেকৈ যদি আপোনালোকে যন্ত্ৰভাগ নিৰ্মাণ কৰি তাত কেইটামান বগা খৰিও ৰাখি যদি আপোনালোকে গাঁৱৰ তলত ৰাখি থয় আপোনালোকৰ বেয়া সপোন দেখাৰ সমস্যা লাহে লাহে নাইকিয়া হৈ যাব বন্ধুসকল অৱশ্যে বেয়া সপোন দেখাৰ আৰু এটা কাৰণ থাকে যদিহে আপুনি যেটো কক্ষত শুৱে যেটো ৰুমত আপুনি শুৱে তাৰ যদি এনাৰ্জিটো নিগেটিভ হয় তাৰ কাৰণেও কেতিয়াবা আপুনি কিন্তু বেয়া সপোন দেখিবলৈ লয় তাক ঠিক কৰিবৰ কাৰণে আপোনালোকে প্ৰত্যেক দিনে নিজৰ ৰুমৰ ভিতৰত ধূনা দিব লাগে ধূনাৰ ধোঁৱা আপোনালোকে প্ৰত্যেক দিনে নিজৰ ৰুমত দিব লাগে আৰু যদি আপোনালোকে ধূনা দিব নোৱাৰে তেন্তে কৰ্পূৰ আপোনালোকে নিশ্চয় চিনি পায় পূজাৰ সময়ত জ্বলোৱা হয় তেনেকুৱা কৰ্পূৰ আপোনালোকে প্ৰত্যেক দিনে নিজে শুৱাৰ আগমুহূৰ্তত নিজৰ ৰুমত জ্বলাব লাগে আৰু কৰ্পূৰৰ ধোঁৱা নিজৰ ৰুমত দিব লাগে এনে কৰিলে আপোনাৰ ৰুমটোৰ যিখিনি নিগেটিভিটি আছে সেইখিনি দূৰ হয় তাৰ লগতে আপোনালোকৰ অৰা পজিটিভ হয় বেয়া সপোন দেখাৰ প্ৰৱণতা দূৰ হয় নিগেটিভ শক্তি আপোনাৰ শৰীৰৰ পৰা আপোনাৰ অৰাৰ পৰা আঁতৰি যায় বা আপোনাৰ ৰুমৰ পৰা নিগেটিভ শক্তি দূৰ হয় বা আপোনালোকে সেই কৰ্পূৰকে নিজৰ অৰা ক্লিন কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে কেনেকৈ কৰিব লাগে এডোখৰ কৰ্পূৰ ল'ব লাগে লৈ নিজৰ মূৰৰ ওপৰেদি 7 পাক এন্টি ক্লক ঘূৰাব লাগে বন্ধুসকল এন্টি ক্লক আপোনালোকে নিশ্চয় চিনি পায় ঘড়ীৰ কাটাৰ বিপৰীতে আমি এনেকৈ কৰ্পূৰ দুখৰ নিজৰ মূৰৰ ওপৰেদি 7 পাক এন্টি ক্লক ঘূৰাব লাগে ঘূৰাই লৈ আমি কোনোবা এটা মাটিৰ পাত্ৰত যেনেকৈ চাকি হ'ব পাৰে খালি চাকি এটাতে আপোনালোকে কৰ্পূৰটো নিজৰ ৰুমৰ পৰা বাহিৰত গৈ আপোনালোকে জ্বলাই দিব লাগে আৰু ইয়াক কন্টিনিউ 15 দিন কৰিব লাগে এনে কৰিলে আপোনালোকৰ শৰীৰৰ অৰা পজিটিভ হয় আপোনাৰ যদি ৰুমৰ ভিতৰত কিবা নিগেটিভ এনাৰ্জি থাকে ৰুমৰ ভিতৰত যদি কৰ্পূৰ জ্বলাই তেতিয়াও কৰ্পূৰৰ পজিটিভ এনাৰ্জি ৰুমটোৰ নিগেটিভিটিখিনি দূৰ কৰে বা যদি আপোনালোকে সদায় নিজৰ শৰীৰটো বা নিজৰ অৰাটো পজিটিভ কৰিব খোজে তেন্তে প্ৰত্যেক দিনে আপোনালোকে মই যিকেইটা বস্তুৰ কথা কৈছিলোঁ আপোনালোকক গংগাজল তুলসী পাত চন্দন অথবা অকণমান নিমখ আপোনালোকে পানীত দি ডেইলি গা ধুব আপোনালোকৰ অৰাও পজিটিভ হ'ব আপোনালোকৰ বেয়া সপোন দেখা প্ৰৱণতাও নাইকিয়া হৈ যাব বন্ধুসকল যেনেকৈ মই আপোনালোকক যন্ত্ৰটো নিৰ্মাণ কৰিবলৈ ক'লোঁ তেনেকৈ আপোনালোকে নিৰ্মাণ কৰিব আৰু যন্ত্ৰটো লিখোঁতে সদায় ৰেড পেন ইউজ কৰিব যন্ত্ৰ শেষ হোৱাৰ পিছত আপোনালোকে মই যেটো মন্ত্ৰ আপোনালোকক ক'লোঁ সেই মন্ত্ৰটো আপোনালোকে 9 বাৰ জপ কৰি যন্ত্ৰটো চাৰিফালে ধূপ ঘূৰাব তাৰ পিছতে সেই যন্ত্ৰটোৰ মাজতে কেইটামান বগা খৰিও ৰাখি তাক ধুনীয়াকৈ ফল্ড কৰি জপাই লৈ আপোনালোকে নিজৰ গাঁৱৰ তলত বা নিজৰ গাঁৱৰ কভাৰৰ তলত ইয়াক ভৰাই থ'ব আপোনালোকৰ বেয়া সপোন দেখাৰ প্ৰৱণতা লাহে লাহে নাইকিয়া হৈ যাব বন্ধুসকল এইটো এটা অত্যন্ত পৰীক্ষিত উপায় আপোনালোকে কৰি চাব নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে আপোনালোকে কেতিয়াও কোনো কাৰণতে যদি কন্টিনিউ বেয়া সপোন দেখি থাকে তাক কেতিয়াও ইগনোৰ কৰিব নালাগে আৰু তাৰ কাৰণে কি উপায় কৰিব লাগে সেই বিষয়ে আজি আপোনালোকক ক'লোঁ বন্ধুসকল আশা কৰিছোঁ আজি আপোনালোকৰ এই বিষয়টোৰ সম্পৰ্কে জানি ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ